কৰি আজি আমাৰ এইখিনি কথা তেওঁলোকে শুনাৰ বাবে আৰু আমাৰ মাজত যিসকল ইতিমধ্যে আমাৰ কলেজ আৰু স্কুল সকলৰ যিসকল আমাৰ অধ্যক্ষসকল আহিছে তেওঁলোক সকলোকে মই বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছো আজি তেওঁলোকে অত্যন্ত সুন্দৰকৈ তেওঁলোকে পৰিচালনা কৰিছে এটা ট্ৰেক এটা বনোৱা হৈছিল সেই গীতটি তেওঁলোকে কলেজে কলেজে তেওঁলোকে পৰিবেশন কৰিছে আৰু ল'ৰা ছোৱালীসকলক শিকাইছে আৰু গোটেইখিনি আমাৰ ছাত্ৰ ছাত্ৰী 9 তাৰিখে আমাৰ এটা ৰিহাৰ্সেল আছে ড্ৰেছ ৰিহাৰ্সেল এটা আৰু সেই ড্ৰেছ ৰিহাৰ্সেলত মুগাৰ ছোৱালীবোৰে আমাৰ যিসকল কন্যা সন্তান আছে তেওঁলোকে মুগাৰ মেখেলা ৰঙা পাৰীৰ চাদৰ আৰু ৰঙা ব্লাউজ পিন্ধিব আৰু যিসকল পুৰুষ তেওঁলোকে এটা বগা কুৰ্তা আৰু যিকোনো এটা অকমান ডাৰ্ক ৰঙৰ পেন্ট এটা পিন্ধিব সেইখিনিয়ে কথা অৱগত কৰিবলগীয়া আছিলে আপোনালোকক বিশেষভাৱে ধন্যবাদ জনাইছো নমস্কাৰ এইটো নেহেৰুবালিত আমাৰ পাৰ্কিং হ'ব গোটেই গাড়ীবোৰৰ পাৰ্কিং হ'ব আৰু আমাৰ নুৰুল আমিন ষ্টেডিয়ামত এই ভাগ পৰিবেশন কৰা হ'ব আৰু আটাইতকৈ ডাঙৰ কথা আমাৰ স্বতঃস্ফূৰ্তভাৱে নগাঁওবাসী ৰাইজ ওলাই আহিছে কোনোবা এছাম ব্যক্তিয়ে হয়তো ফুটি দিছে কোনোবাই খোৱাখিনি দিছে ইয়াত কাৰোৰ পৰা আমি এক পইচাও অনুদান লোৱা নাই সম্পূৰ্ণ নিজৰ আবেগত নগাঁওবাসী ৰাইজে জিলা প্ৰশাসনে আগভাগ লৈছে হয় কিন্তু সম্পূৰ্ণ নগাঁওবাসী ৰাইজে একত্ৰিত হৈ এই অনুষ্ঠান ভাগ পাতিছে ৰাতিপুৱা 11টা বজাত আপুনি চক The answer my friend is blowing in the wind তাৰ যোনটো গীতৰ যোনটো লিৰিক্স how many seas must a man should have sailed before you call him a man the answer my friend is blowing in the wind the answer is blowing in the wind তাত আমি ভূপেন্দাৰী গীতটি লওঁ যদি মানুহে মানুহৰ বাবে যদিহে অকণনে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা তাত প্ৰতিটো গীত প্ৰতিটো কলি আপুনি চক প্ৰতিটো ভূপেন্দাৰ গীত আপুনি চক আজি বব ডিলেন ডাঙৰীয়ালে সেই সন্মান আমি যাচিছো কিন্তু সমান্তৰালভাৱে এইখাৰ কথাও কৈছো সদায় সেই আবেগ মনত থাকিব যে ভূপেন্দাই সময়মতে ইংৰাজীত এই গীতখিনি অনুবাদ হোৱা হলে হয়তো ভূপেন্দায়ো নোবেল বঁটা পালেহেঁতেন সেইটো সদায় থাকিব মনত আৰু প্ৰতিজন অসমীয়াৰ মনত এই কথাষাৰ জাগ্ৰত হয় বুলি মোৰ মনোভাৱ